গুৰেশ্বৰ প্ৰেছ ক্লাবৰ উদ্যোগত নিৰ্ভীক সাংবাদিক শ্বহীদ দীপক স্বৰ্গীয়াৰীৰ 29 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে গুৰেশ্বৰত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা। স্মৃতিচাৰণ সভাত উপস্থিত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, গুৱাহাটী প্ৰেছ ক্লাবৰ সভানেত্ৰী সুস্মিতা গোস্বামী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া। গুৰেশ্বৰ জ্ঞানজ্যোতি একাডেমী জুনিয়ৰ কলেজৰ সহযোগত শিক্ষানুষ্ঠানখনৰ প্ৰাংগণত অনুষ্ঠিত হয় এই সভাখন। উল্লেখ্য যে 1969 চনৰ 22 ছেপ্টেম্বৰত গুৰেশ্বৰৰ বাগডোবাত দীপক স্বৰ্গীয়াৰীৰ জন্ম হৈছিল। দীপক স্বৰ্গীয়াৰী এজন সত্য, নিৰ্ভীক, নিৰপেক্ষ আৰু সাহসী সাংবাদিক আছিল। দ্য নৰ্থ ইষ্ট টাইমছ কাকতৰ লগতে আন এখন বড়ো ভাষাৰ কাকতত সাংবাদিকতা কৰা দীপক স্বৰ্গীয়াৰীয়ে 1995 চনৰ 23 ছেপ্টেম্বৰত উগ্ৰপন্থীৰ গুলীত নিহত হ'বলগীয়া হৈছিল। তেওঁৰ মৃত্যু দিৱসত উপলক্ষে 23 ছেপ্টেম্বৰত গুৰেশ্বৰ প্ৰেছ ক্লাবত সাংবাদিকগৰাকীক স্মৃতি তৰ্পণৰ লগতে গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়। নিখণ্ডে আজি আমাৰ শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ আজি 29তম তেখেতৰ মৃত্যুবাৰ্ষিকী। আজি দিনটো মই তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পৰম আক্ষেপৰ কথা যে তেওঁৰ মৃত্যু 29 বছৰ পিছতো আততায়ী চিনাক্ত নহ'ল। তেওঁ পৰিস্থিতিৰ ধামখুমীয়াত তেওঁৰ মৃত্যু হৈছে। তেওঁক সন্ত্ৰাসবাদী সংগঠনে সম্ভৱতঃ তেওঁক গুলীয়াই হত্যা কৰিছিলে। আৰু অসমৰ বিগত সমস্যা সেই সময়ৰ পৰা এতিয়ালৈকে অসমৰ বিগত সমস্যা প্ৰায় 27-28জনমান সাংবাদিক এনেকৈ শ্বহীদ হ'বলগীয়া হৈছে, কোনোবা নিখোজ হৈ গৈছে। আৰু এটা কথা মই দেখিবলৈ পাইছোঁ যে অসমত বিশেষকৈ অন্য ৰাজ্যত নহয়, অসমত বিশেষকৈ উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত ভালেসংখ্যক সাংবাদিকৰ মৃত্যু হৈছে। কিন্তু এই সাংবাদিকসকলৰ মৃত্যুৰ অধিকাংশই আনকি সেই সময়ত সমগ্ৰ ৰাজ্য কঁপাই দিলে চাঞ্চল্য সৃষ্টি কৰা পৰাগ দাসৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত ক'লোঁ যে সাংবাদিকসকলৰ হত্যাকেইসকল প্ৰায় হাৰি গৈছে, কোনো এজন আততায়ী চিনাক্ত হোৱা নাই। এইটো পৰম আক্ষেপৰ কথা। আৰু তাৰ মাজতো আৰু আমাৰ তাৰ লগতে আৰু এটা কথা কওঁ যে আমাৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স আছে। এই ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত আমাৰ ভাৰতৰ স্থান 159। ভাৰতৰ স্থান আমি 159তম ভাৰত আছে। আৰু গতিকে সেইটো বুজাইছে যে 180খন দেশৰ এজন ভাৰতত প্ৰেছ স্বাধীনতা কি পৰ্যায়ত আছে। মই আশা কৰিম যে তাৰ মাজতে আমাৰ সাংবাদিকসকলে যথেষ্ট ভাল কাম কৰি আছে। এই সাংবাদিকতা আমাৰ সাংবাদিকসকলে অব্যাহত ৰাখিছে। বিশেষকৈ মফচলীয়া সাংবাদিকসকল তেওঁলোকে বিভিন্ন প্ৰত্যাহ্বান নিজে কাম কৰি গৈছে। মই আজি এই সন্ধিখনৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দীপক স্বৰ্গীয়াৰী সহ সকলো সাংবাদিকৰ হত্যাকাৰীক চিনাক্ত কৰি আততায়ীক চিনাক্ত কৰি দোষীৰ শাস্তিৰ মই কামনা কৰিছোঁ। আচলতে মই গুৰেশ্বৰ যিটো প্ৰেছ ক্লাব তেওঁলোকক ধন্যবাদ দিব লাগিব। দীপক স্বৰ্গীয়াৰীৰ নিচিনা এজন সাহসিকতা থকা সাংবাদিক আমি গুৰেশ্বৰ ৰাইজে হেৰুৱাইছোঁ 1995 চনত আজিৰ দিনটোত। গতিকে মই নিজকে ধন্য মানিছোঁ আৰু তেওঁ মোৰ ভাতৃপ্ৰতিম আছিল। দীপক স্বৰ্গীয়াৰীৰ মাক শুই আছে মোৰ লগত। তেওঁ এজন সুযোগ্য গুৰেশ্বৰ তথা অসমৰ এজন সাংবাদিক, নিৰ্ভীক সাংবাদিক এটা তেওঁ সন্তান হেৰুৱাইছে। আজি তেওঁৰ গুৰেশ্বৰ যিটো প্ৰেছ ক্লাব তেওঁলোকে তেওঁৰ তিথিত, মৃত্যু তিথিত এনেধৰণে স্মৰণ কৰাটো এটা গুৰেশ্বৰৰ সাংবাদিকসকলৰ এটা দূৰ দিগন্ত থকা এটা অনুভৱ হয়। জেনেৰেলি দীপক স্বৰ্গীয়াৰী আজি এজন ব্যক্তি নহয়। আজি গুৰেশ্বৰ এটা সাংবাদিকতা অনুষ্ঠানটোৰ বা সংবাদ সেৱাৰ লগত যিসকল জড়িত তেওঁলোকৰ কাৰণে এটা সাহসৰ প্ৰতীক। আৰু সমাজৰ যিখিনি আৱৰ্জনা থাকে জেনেৰেলি দেখা যায় যে সাংবাদিকসকলৰ নিৰপেক্ষ ভূমিকাৰ কাৰণে সেই আৱৰ্জনাবোৰ দূৰ হয়। আৱৰ্জনা বুলি কওঁতে মই আমাৰ জৈৱিক আৱৰ্জনাৰ কথা কোৱা নাই। সমাজৰ যিটো স্খলন হৈছে, সমাজত যিটো ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক অস্থিৰতা, সমাজত ধৰ্ম জাতিৰ ভিত্তিত ভাগ এইবোৰ গোটেইবোৰ যিটো সমস্যাৰাজি, এই সমস্যাৰাজি সাংবাদিকসকলেহে একনিষ্ঠ সেৱাৰে এইসকল শুদ্ধ বাতৰি পৰিবহণ কৰি মানুহৰ মাজত শুদ্ধ কথাখিনি কৈ সমন্বয়টো ৰক্ষা কৰিব পাৰে।